অসম জাতীয় পৰিষদ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তি নগাঁও জিলা সমিতিৰ উদ্যোগত আজি এখন যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত বিভিন্ন দল আৰু সাংস্কৃতিক জগতৰ সৈতে জড়িত 50 জনতকৈ অধিক ব্যক্তি আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদ দলত যোগদান কৰে। কাৰ্যসূচীত উপস্থিত থাকে জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় উপসভাপতি দুৰ্লভ তালুকদাৰ, কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা অনন্য শইকীয়া, সাধাৰণ সম্পাদক বৰুণ কুমাৰ দাস, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উদীপ্ত নাৰায়ণ ৰজা, নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ভৱেন দাস, জাতীয় মহিলা শক্তিৰ সাধাৰণ সম্পাদিকা মৌচুমী শৰ্মাৰ লগতে দলৰ কেন্দ্ৰীয় সমিতি আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল। ইয়াৰ লগতে আজি জাতীয় যুৱ শক্তিৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ 51জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়। উক্ত সমিতিত নয়নমণি ভূঞাক সভাপতি, হৰেণ দাসক কাৰ্যকৰী সভাপতি আৰু মানস বৰা, আকাশ বৰা আৰু হীৰকজ্যোতি শইকীয়াক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিয়া হয়। নগাঁৱৰ পৰা ৰাজমণি দাসৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। ঘৰতে আমাৰ মাছ উৎপাদন হৈছিল, ঘৰতে কণী, ঘৰতে গাখীৰ সকলো উৎপাদন হৈছিল। ধান উঠি আমি কৰিছিলো, দালি উঠি আমি কৰিছিলো, মগু দালি খোৱা সকলো আমাৰ ঘৰতে কৰি উৎপাদন কৰিছিল, মাটিমাহৰ দালি কৰিছিলে। কিন্তু আজি তেল ঘৰতে কৰিছিল। কিন্তু সেই জাতিটো আজি এনেকুৱা হৈছে 1250 টকাটো, আজি জাতিটো এনেকুৱা ভংগ হৈছে 1250 টকাটোলৈ আশা কৰি থাকিবলৈ আছে। গেছটো কিনিবলৈ নহলে নোৱাৰে, লাইটৰ বিলটো দিবলৈ নোৱাৰে। আজি 10,000 টকাটোৰ কাৰণে তাঁত বাতি কৰি কৰি ঘূৰি ঘূৰি কঁকাল ঘূৰাই ঘূৰাই নাচিব লগা হৈছে, ইউনিফৰ্ম পিন্ধি পিন্ধি যাব লগা হৈছে, মানুহ মৰিব লগা হৈছে। আজি আপোনাৰ চাওকচোন, গছ পুলি ৰুব লগাইছে, তাঁত দৌৰিব লগা হৈছে, ইটো কৰিব লগা হৈছে, এই মানুহে মাটি উঠাই পেলাই কলম লগাব লগা হ'ল, এইবোৰ কামত দৌৰাই আছে। মানুহে 10,000 টকাটো ডিভাইড কৰকচোন, 5 বছৰ 60 মাহে ডিভাইড কৰিলে 10,000 টকাটো কিমান টকাকে পৰিল ভাবক। কিন্তু অসমীয়া জাতিটোৱে দুৰ্ভাগ্য। মই কোৱা নাই 10,000 টকাটো লোৱাটো বেয়া হৈছে, ল'ব লাগে। জাতিটোক ইমানেই কঙাল কৰি পেলাইছে, জাতিটো ইমানেই দুৰ্বল কৰিছে অৰ্থনৈতিকভাৱে, এই 10,000 টকাটো এতিয়া তেওঁলোকৰ কাৰণে সকাহ। আজি এজনী ছোৱালীয়ে বক্তব্য দিয়ে, এইটো কাৰণে মই কিতাপ কিনিব পাৰিছো। ভাল কথা, মই বেয়া পোৱা নাই, দিব লাগিব। চৰকাৰ এখনৰ দায়িত্ব, এইটো প্ৰতিখন চৰকাৰৰ দায়িত্ব দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহখিনিক এটা সহায় দিয়া। আমাৰ দলে এইটো দিছিলে। আজি আমি যিটো তেওঁলোকে উদ্যমিতা যুৱকসকলক দিয়া কথা কৈছে, এইটো আমাৰ আছিলে ব্যৱস্থা। আজি আমাৰ দলৰ প্ৰতিশ্ৰুতি, যদি আমি চৰকাৰত আহো, আমি নিবনুৱা যুৱকসকলক এটা কৰ্ম সংস্থাপন নিদিয়ালৈকে তেওঁলোকক এটা আমি ভাত্তা দিম বুলি কৈছিলো। তেতিয়া হিমন্তই আমাক ঠাট্টা কৰিছিল, ক'ৰ পৰা দিব। এতিয়া তেওঁ ক'ৰ পৰা দিছে, পূজা সমিতিখনক পইচা, বিহু সমিতিখনক পইচা। আমি কৈছো নিবনুৱাজনক দিম, তেওঁক আমি ৱেল ট্ৰেইনিং কৰি পেলাই, স্কিল কৰি, দক্ষতা পূৰ্ণ কৰি পেলাই তেখেতক আমি সংস্থাপনত বাদ দিম। বাদ নিদিয়ালৈকে তেখেত যাতে স্থবিৰ হ'ব নালাগে, ৰৈ যাব নালাগে, তেখেতক এটা আমি ভাত্তা দিম। আৰু সেইখিনি সময়ত আমাৰ অৰ্থনৈতিক ফৰামৰ যিসকল আমাৰ কমিটি গঠন হৈছে, জয়মতী ভাগৱতী, যিসকলে বিশ্ব অৰ্থনীতিত অৱদান আছে, তেনেকুৱা মানুহে আমাক এই প্ৰজেক্টটো দিছিলে। তাৰমানে আমাৰ চিন্তা চেতনা সঠিক আছিলে। আমি জাতিটোক টনকিয়াল নহয়, জাতিটোক টনকিয়াল কৰিবলৈ আগবাঢ়িলো, কঙাল নহয়, টনকিয়াল কৰিবলৈ আগবাঢ়িলো। জাতিটোক সংস্থাপনৰ বাট দেখালো। গতিকে এইবোৰ কথা লৈ যাব লাগিব, মানুহৰ মাজত প্ৰতিজনৰ দায়িত্ব হ'ব লাগিব। এই যে আলোচনাটোত ঘৰৰ যদি পৰিয়ালৰ কেতিয়াবা ফোন এটা আহিছে, খবৰটো লোৱাৰ পিছতো ক'ব লাগিব যে এইবাৰ তহঁতে কি কৰিবি। যদি কৈছিল যে নাই বিজেপিয়ে আমাক 10,000 দিছে, 12,000 ভোট দিম, তেওঁক কিন্তু এইখিনি কথা বুজাব লাগিব যে বেলচা মাৰি লৈ গৈ আছে, চামুচেৰে দিছে, বেলচা মাৰি লৈ গৈছে। কবকাতলত বুজা ইমান বিলাক। আজি ৰাষ্ট্ৰীয় ঘাইপথ কমপ্লিট নোহোৱাকে টোল টেক্স মানে আমি দিব লগা নহয়, ৰাস্তা কমপ্লিটে হোৱা নাই, কিন্তু টোল গেটৰ